ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে কিন্তু 5টাকৈ বিনামূলীয়া আঁচনি এতিয়াৰ পৰা লাভ কৰিবলৈ গৈ আছে আৰু এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু যোৱা কিছুদিন আগতেই ঘোষণা কৰিছে। তো আপোনালোকে এতিয়াৰ পৰা ৰেচন কাৰ্ডধাৰী প্ৰত্যেকটো পৰিয়ালে কিন্তু অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি উজ্জ্বলা যোজনাৰ আঁচনি এইসমূহ সকলো আঁচনিৰ সুবিধা কিন্তু আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। ইয়াৰ ভিতৰতে কিন্তু আৰু কেইবাটাও আঁচনি আছে। মই 5টাৰ কথা কৈছোঁ, আপোনালোকে 5টা নহয় 5টাতকৈও বেছি আপোনালোকে 7ৰ পৰা 8টামান আঁচনি কিন্তু এতিয়া ৰেচন কাৰ্ডধাৰী প্ৰত্যেকটো পৰিয়ালে লাভ কৰিব। তো কি আঁচনিৰ সুবিধা আপোনালোকে ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰিবলৈ গৈ আছে 2024 বৰ্ষৰ পৰা, এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে ঘোষণা কৰিছে। কি ঘোষণা কৰিলে এবাৰ ভিডিঅ'টো চালে কিন্তু আপোনালোকে সকলোৱে ভালকৈ বুজি পাব। গতিকে ভিডিঅ'টো মই আপোনালোকক প্লে কৰি দেখুৱাইছোঁ। তাৰ আগতে আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি আপুনি ফেচবুকত চাই আছে পেজটো ফলো কৰি শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব। তো মুখ্যমন্ত্ৰীয়ে কি ঘোষণা কৰিলে জানো আহক। যিমানে ৰেচন কাৰ্ড হাতত যাৰ হাতত থাকে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা যোজনাৰ বাবে নিজক নাম আগবঢ়াব পাৰে। উজ্জ্বলা যোজনা পালে আমি গেছৰ কানেকশ্যনটো বিনামূলীয়াকৈ লাভ কৰিম, কিন্তু প্ৰত্যেক মাহত আমি গেছ 200 টকা বাকী লোকতকৈ কমত লাভ কৰিম। তাৰমানে মই যদি গেছৰ এটা ডমেষ্টিক চিলিণ্ডাৰৰ কাৰণে 900 টকা দিব লাগে, উজ্জ্বলা বেনিফিচিয়াৰীয়ে 700 টকাতে গেছটো পাব পাৰে। আৰু সেইকাৰণে উজ্জ্বলা বেনিফিচিয়াৰী কোন হ'ব পাৰে? যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁ উজ্জ্বলাৰো বেনিফিচিয়াৰী হ'ব পাৰে। তৃতীয় এটা বহুত ডাঙৰ লাভ আমাৰ ৰেচন কাৰ্ডৰ ৰাইজৰ বাবে আমি কৰিব পাৰিছোঁ, সেইটো হ'ল আগত আপোনালোকে আয়ুষ্মান ভাৰত কাৰ্ড আমি দিছিলোঁ কম মানুহক। এতিয়া আমি সিদ্ধান্ত ললোঁ যে নহয়, যিমান ৰেচন কাৰ্ড থকা পৰিয়াল আছে সকলোৱে আয়ুষ্মান ভাৰত নহ'লে আয়ুষ্মান অসম যোজনাৰ কাৰ্ড লাভ কৰিব। এতিয়া আপোনালোকক কাৰ্ড দিবৰ কাৰণে ঘৰে ঘৰে আকৌ এবাৰ আমাৰ স্বাস্থ্য বিভাগৰ বিষয়াসকল যাব, যাৰ যাৰ ৰেচন কাৰ্ড হ'ল। কিন্তু যেতিয়ালৈকে সেই কাৰ্ডখন নাপায়, আজি আপোনালোকক আমি যিখন কাৰ্ড দিম সেই কাৰ্ডখন দেখুৱালেও মেডিকেলত 5 লাখ টকা আৰু নিৰ্দিষ্ট নাৰ্ছিং হোমত 5 লাখ টকালৈকে আপোনালোকে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব। 200 টকা গেছত লাভ নহয়। যদি আমাৰ উজ্জ্বলা যোজনাত আমি গেছ থাকে আমাৰ 300 টকা প্ৰত্যেক মাহত লাভ হয়। ডমেষ্টিক চিলিণ্ডাৰ আৰু উজ্জ্বলাৰ মাজত গেপটো হ'ল 300 টকা। সেইকাৰণে আপোনালোকে উজ্জ্বলা যোজনাও ল'ব পাৰিব। ভৱিষ্যতৰ দিনত আমি 2-3টা আৰু কাম কৰিব খুজিছোঁ। ৰেচন কাৰ্ড থকা পৰিয়ালসকলক আমি জীৱন বীমা আৰু এক্সিডেণ্ট বীমা এই 2টা কামো আমি বিনামূলীয়াকৈ কৰি দিব খুজিছোঁ। প্ৰধানমন্ত্ৰীৰ যিটো দুৰ্ঘটনা বীমা যোজনা আছে, গাড়ী আদি এক্সিডেণ্ট হ'লে বছৰত 20 টকা দিলে 2 লাখ টকাৰ সাহায্য পোৱা যায়। আৰু পৰিয়ালৰ লোকৰ আকস্মিক মৃত্যু হ'লেও জীৱন বীমা, প্ৰধানমন্ত্ৰীৰ জীৱন বীমা লাভ কৰিব পৰা যায়। আমি চেষ্টা কৰিছোঁ যে অহা বছৰত আমি যিমান আমাৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰী আছে তেখেতসকলক আমি জীৱন বীমাৰ লগত আৰু দুৰ্ঘটনা বীমাৰ লগত আমি চৰকাৰী প্ৰিমিয়ামত, য'ত ৰাইজে প্ৰিমিয়াম দিব নালাগে, চৰকাৰী প্ৰিমিয়ামত আমি বিনামূলীয়াকৈ আপোনালোকক হিতাধিকাৰী কৰি দিয়াৰ বাবে আমি প্ৰচেষ্টা কৰিম। লাহে লাহে যিমানে আমাৰ আৰ্থিক সম্পদ আগবাঢ়ি যাব, এতিয়া আমাৰ অসমত 27 লাখ ৰেচন কাৰ্ড থকা পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰে, কিন্তু ৰেচন কাৰ্ডৰ পৰিয়াল হ'ল 52 লাখ। লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম, বছৰি 2 লাখ 3 লাখ লোকক আমি দি গৈ থাকিম, যাতে এটা সময় আহে যে যাৰে ৰেচন কাৰ্ড থাকে সিয়ে যাতে নিৰ্দিষ্টকৈ অৰুণোদয় আঁচনিও লাভ কৰিব পাৰে। কিন্তু এই গোটেইবোৰ কাম কৰোঁতে অলপ অলপ সময় লাগিব। আজি আমি আৰম্ভণি কৰিলোঁ। 5 কেজিকৈ চাউল পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ বিপৰীতে
বিনামূলীয়াকৈ যোগান ধৰোঁ। আশা কৰিছোঁ আপুনি নিশ্চয় দেখা পালে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ঘোষণা কৰিলে। তো এই যিকেইটা আঁচনিৰ কথা কোৱা হৈছে এই সকলোকেইটা আঁচনিৰ সুবিধা আপোনালোকে লাভ কৰিব। এতিয়া আপোনালোকে যদি এই আঁচনিসমূহৰ বিষয়ে আৰু বহলাই জানিব বিচাৰে নিশ্চয় কমেণ্টত জনাই দিব আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।